কোকৰাঝাৰ RNB চিকিৎসালয়ত নাভূত নাচৰুত কাণ্ড এগৰাকী ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি হৈ থকা এগৰাকী ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কোৰচাকাটি গাঁৱৰ আয়েশা সিদ্দিকী নামৰ মহিলা এগৰাকীয়ে বিষাক্ত খাদ্য খাই অসুস্থ হৈ পৰাত 4 দিন পূৰ্বে কোকৰাঝাৰ RNB চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলাগৰাকীক কিন্তু যোৱা নিশা মহিলাগৰাকীক গুৱাহাটীলৈ চিকিৎসাৰ বাবে ৰেফাৰ কৰে যদিও দুখীয়া মহিলাগৰাকীক লৈ চিন্তাত পৰিছে পৰিয়ালৰ লোকে কিয়নো গুৱাহাটীলৈ লৈ যাবলৈ দুখীয়া পৰিয়ালটোৰ হাতত পৰ্যাপ্ত ধন নথকাত এতিয়া উপায়বিহীন হৈ পৰিছে পৰিয়ালটো ইপিনে কোকৰাঝাৰ RNB চিকিৎসালয়ৰ পৰা AS01 MC 9462 নম্বৰৰ 108 এম্বুলেন্স এখনেৰে মহিলাগৰাকীক আজি দুপৰীয়াৰ ভাগত উঠাই লৈ গুৱাহাটীলৈ ৰাওনা হয় যদিও কোকৰাঝাৰৰ আদাবাৰীৰ পৰা এম্বুলেন্সত তেল নথকাৰ দোহাই দি পুনৰ ৰোগীগৰাকীক লৈ কোকৰাঝাৰ RNB চিকিৎসালয়ত উপস্থিত হয় এম্বুলেন্সখনৰ চালকজন ফলত মূৰে কপালে হাত দিছে ৰোগীগৰাকীৰ পৰিয়াল তথা আত্মীয়ই সম্প্ৰতি চিকিৎসালয় বাৰাণ্ডাতে ৰোগীগৰাকীক লৈ চিন্তাত পৰিছে পৰিয়ালটো ইপিনে চিকিৎসালয়ৰ অধীক্ষক NR বিশ্বাসে সাংবাদিকৰ আগত কয় যে সমগ্ৰ অসমত তেলৰ অভাৱত চলি আছে আৰু এই ক্ষেত্ৰত ৰোগীগৰাকীক অতি সোনকালে গুৱাহাটীলৈ পঠিওৱা হ'ব লক্ষণীয় যে কোকৰাঝাৰ RNB চিকিৎসালয়লৈ কোনো ক্ৰিটিকেল ৰোগী আহিলে অইন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে এম্বুলেন্সৰ যে অভাৱ সেয়া স্পষ্ট হৈ পৰিছে গাড়ীত উঠাইছিল আর কি উঠোৱাৰ পিছত ফিৰ আকৌ ঘূৰি লৈ আহিছে আহি আকৌ হস্পিটেলত নমাই দিছে কয় গাড়ীখনৰ তেল নাই আর কি তেল শেষ হৈ গৈছে আর গুৱাহাটী GMC হয় ৰেফাৰ কৰিছে আর কি গুৱাহাটী GMC এতিয়া গুৱাহাটী লৈ যাম আৰু মানে পেচেণ্টটো তো এনেকুৱা আৰ্থিক অৱস্থা বেয়া আর কি লৈ যাব লাগে আর কি মানে কালেকশ্যন কৰি আর কি পইচাটো মানে লৈ অহা হৈছে আর কি অলপকে মানে কয় কি হৈছে আর কি যে এম্বুলেন্সৰ তেল ফুৰাই গৈছে আর কি সেইকাৰণে আকৌ লৈ ঘূৰি আহি আর কি ইয়াতে ৰাখি দিছে পেচেণ্টৰ নাম হ'ল আয়েশা সিদ্দিকা ভাড়াগুৰি আর কি কোৰচাকাটি গাঁও মোৰ মাহী হয় আর কি আমাৰ মেডিচিনৰ যিজন ডক্টৰ আছে তেওঁ চাইছে মেডিচিনৰ ডক্টৰে চাই কৈছে ছাৰ এইটো অলপ ৰিয়েকশ্যন হৈছে যে পয়জন খাইছিল পয়জন খোৱাৰ কাৰণে গতিকে এতিয়া আমাৰ ইয়াতেতো সম্ভৱ নহ'ব কাৰণ এইটো আৰু অলপ বেছি ট্ৰিটেড হয় যদি এতিয়া দিগদাৰ হ'ব সেইকাৰণে আমি গুৱাহাটীলৈ পঠিয়াই দিওঁ বুলি তেওঁ মানে ৰিফাৰ কৰি পঠিয়াই দিছে আচ্ছা পঠিয়াই দিয়াৰ পিছত সেইমতে মানে আমাৰ ধৰি লওক চব পঠোৱা আজিকালি চববিলাক আমাৰ 108তে যায় 108 লৈ যায় সেইমতে 108 আহি তেওঁলোকে লৈ গৈছিল লৈ গৈ তেওঁলোকে এতিয়া মই গম পালোঁ যে হয় আদাবাৰী কোনখিনি গৈছিল আদাবাৰীৰ ওচৰৰ পৰা তেওঁলোকে আকৌ ৰিটাৰ্ণ আহিছে তেওঁলোকৰ তেলৰ কিবা এটা গণ্ডগোল হৈ আছে গতিকে তেল লৈ গৈ নাপাব গুৱাহাটী সেইকাৰণে আনি এতিয়া তেওঁলোকৰ মেনেজাৰ এজন আহিছে আমাৰ ফালৰ পৰা যে আমি যে গম পালোঁ যেতিয়া মই গম পোৱাৰ লগে লগে ময়ো মেনেজাৰৰ লগত কণ্টেক্ট কৰিলোঁ তো আমাৰ হস্পিটেল এডমিনিষ্ট্ৰেশ্যন যিজন আছে তেওঁ কণ্টেক্ট কৰিলে তেওঁলোকে ক'লে যে আমাৰ তেলৰ যিটো মানে কুপন চিষ্টেম দিয়া হয় তেওঁলোকে নেটত কিবা দিগদাৰ হৈ আছে কাৰণে গোটেই অসমতে বোলে তেলৰ কিবা এটা অসুবিধা হৈ আছে সেইকাৰণে আমি গুৱাহাটী লৈ গ'লে তেল দিব লাগিব কৈছে এইটো তেওঁলোকে হেৰিটো ঠিক কৰাৰ কাৰণে চেষ্টা কৰি আছে চেষ্টা কৰি এইটো হৈ গ'লে কৈছে মই যিকোনো মুহূৰ্তত আমি পঠিয়াই দিম গাড়ীখন এই বুলি মানে তেওঁলোকে কৈছে আৰু এই পেচেণ্টটো অহাৰ লগে লগে মই কৈছোঁ পেচেণ্টটো ভিতৰতে আমি ৰাখোঁ এতিয়ালৈকে যিমানখিনি থাকে সময় সেইখিনি আমি পেচেণ্ট আমি যিখিনি লাগে আমি কৰি থাকিম এইটো কালি মানে পৰহি বুটে আহিছে পেচেণ্টটো আৰু আমাৰ মেডিচিনৰ ডক্টৰে চাইছে গতিকে আমি এনেকুৱা নহয় যে অন্য ডক্টৰ চাইছে মেডিচিনৰ ডক্টৰ দেখুৱা নাই মেডিচিনৰ ডক্টৰে চাইছে তেওঁ নিজে ডিচিশ্যন লৈছে যে এইটো মানে এইটো আমি ইয়াতে ৰাখিব নোৱাৰিম কিন্তু পঠিয়াই দিয়া ভাল এইবিলাকৰ ক্ষেত্ৰত কিছুমান অসুবিধা হৈ আছে কাৰণ এম্বুলেন্স আমাৰ ইয়াতে এনেকুৱা এম্বুলেন্স নাই যিখন আছে এম্বুলেন্স সেইখনৰ অৱস্থা ভাল নহয় তাৰ ড্ৰাইভাৰৰ অলপ বেমাৰ হৈ আছে কাৰণে ড্ৰাইভাৰৰ হেৰি নাই আমাৰ নিজা সেইটো এম্বুলেন্স হৈছে কি পাৰ্টীয়ে তেলৰ পইচাটো দিব লাগে গভৰ্ণমেণ্টৰ যিটো এটা আছে কিন্তু তেলৰ পইচাটো পাৰ্টীয়ে যদি চবেই দিব নিবিচাৰে গতিকে সেইটোৰ কাৰণে এতিয়া 108 চব চলাই আছে আৰু আমাৰ গাড়ীখন যদি অলপ ভাল থাকিলে আমি তাতে পঠিয়াই দিলোঁহেঁতেন সেইখন গাড়ী অলপ হেৰি আছে